হয় কালি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু সেই চূড়ান্ত পৰীক্ষাত এতিয়া গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে আস্থা দত্ত নামৰ এগৰাকী তেল গৰমৰ যুৱতী নুমলীগড়ৰ তেল গৰমৰ এইগৰাকী ছাত্ৰী আচলতে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যিহেতু তেখেতৰ পিতৃ মাতৃৰ ইতিমধ্যে বিয়োগ হৈছে আৰু প্ৰায় 2 বছৰ পূৰ্বেই মাতৃৰ বিয়োগ হৈছে আৰু প্ৰায় 5 বছৰ পূৰ্বেই আচলতে পিতৃৰো বিয়োগ হৈছে কিন্তু তাৰপিছত তেওঁ মাহীয়েকৰ ঘৰত থাকি পঢ়া শুনা কৰিছে তেওঁ শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তেলগৰমৰ আস্থা দত্তৰ কাষত আৰু আমি পোনে পোনে তেওঁৰ সৈতে কথা পাতিব বিচাৰিম কি ক'বা কেনেদৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছা কেনেকুৱা ধৰণৰ কষ্ট হৈছে যিহেতু তোমাৰ পিতৃ মাতৃ ইতিমধ্যেই তোমাক এৰি গৈছে কি ক'বা তোমাৰ কষ্ট নকওঁ বিকজ ষ্ট্ৰাগলছ চবৰ লাইফত থাকে বাট এইটো ষ্ট্ৰাগলছ বুলি মই নকওঁ আপছ এণ্ড ডাউন চবৰ লাইফত থাকে হয়তো আপোনাৰো আছে বাকী পঢ়া শুনাত চবতকৈ বেছি টিচাৰ্ছ কলপতৰৰ টিচাৰ্ছখিনি বহুত ভাল চবেই পাৰ্চনেলি ছাপৰ্টো কৰে আৰু ফ্ৰেণ্ডছ most supportive friends ever. বাকি স্কুলৰ টিচাৰ্ছ মই নাম ল'ব বিচাৰিম স্কুলৰ লেটে ছাৰ বহুত ভাল আছিলে ছাৰে প্ৰতিটো কথাত সহায় কৰি আহিছে আৰু মোৰ কাজিনছ মাহী মহা মামা মামী চবেই বহুত সহায় কৰিছে সপোন কি আছে আৰু কিমান শতাংশ নম্বৰ পাই তুমি সফলতা অৰ্জন কৰিছা সপোন কি এতিয়া তোমাৰ মোৰ সপোনটো প্ৰফেচৰ বনা ইন ফিউচাৰ বাকী মই লাইফত চব ট্ৰাই কৰিব বিচাৰিছোঁ লাইক APSCটো মই চিয়'ৰ দিম বাকী সেয়াই আৰু হয় নিশ্চয়কৈ আস্থা অৱশ্যে আৱেগিক হৈ পৰিছে কাৰণ এই মুহূৰ্তটো আচলতে বৰ সুখৰ এটা মুহূৰ্ত আৰু এই মুহূৰ্তত নিশ্চয়কৈ আৱেগিক হোৱাটো স্বাভাৱিক এটা কথা ক'ব লাগিব যে আস্থাই খুব সুন্দৰকৈ আচলতে পঢ়াৰ লগতে কবিতা আবৃত্তি কৰে কবিতা লিখে তেওঁ নৃত্য কৰে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰতো তেওঁ আগবাঢ়ি যাব বিচাৰিছে বা গৈছে আমি মাহী আছে আমি মাহীৰ লগত কথা পাতিম কি ক'ব মাহী একদম সুখৰ এটা মুহূৰ্ত এই মুহূৰ্তত আচলতে আস্থা যিহেতু আৱেগিক হৈ পৰিছে আপুনিও নিশ্চয়কৈ আৱেগিক হৈছে কি ক'ব আস্থাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কষ্ট হৈছিলে কেনেধৰণে আপোনালোকে আগন্তুক সময়খিনিত তেওঁক আগুৱাই নিব বিচাৰে কষ্ট বিশেষ মই কৰা নাই মোৰ যিখিনি ধৰক ভিতৰৰ কামখিনি কৰিব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত বা ৰাতিপুৱা উঠাই দিয়া ইমান টাইমত খাব লাগে বা ৰাতি অকণ দেৰিলৈকে পঢ় সেইটোৱে কওঁ আৰু তাই বিশেষ নপঢ়ে মানে মোবাইলটো বেছি গুৰুত্ব দিয়ে মোবাইলটো মানে প্ৰায় তাইৰ লগতে থাকে আৰু মোবাইল নেৰে কেতিয়াবা মই কাহিনী মোবাইলটো অফ কৰি লুকুৱাই থওঁ তাই আকৌ বিচাৰি সেইটো উলিয়াই লয় মানে মোবাইলটোৱে বেছি আৰু ৰাতিপুৱা তাই 7 বজাৰ আগত কোনোদিন উঠিয়ে পোৱা নাই 7 বজাৰ আগত তাই নুঠে মানে আপুনি মৰিয়াই থাকিলেও তাই নুঠে 7 বজাৰ আগত আৰু পৰীক্ষাৰ আগদিনা অলপ দেৰি পঢ়ে আৰু 12টা 1টালৈকে তাৰপিছত উঠি আৰু পৰীক্ষা দিবলৈ গা পা ধুই পৰীক্ষা দিবলৈ যায় কাৰণ পৰীক্ষা এবাৰ স্কুলৰ পৰা গাড়ীৰ সুবিধা দিয়া নাই আমি নিজেই গাৰ্জেনে নিব লগা হৈছে সোনকালে ওলাই যাব লাগে তাৰপিছতে আপোনাৰ বোকাখাটৰ ৰাস্তা সেইকেইদিনটো বনাই আছে ইমানেই ট্ৰেফিক জাম মানে দিগদাৰ হয় বহুত সোনকালে ওলাই যাব লাগে গতিকে সেইটো ক'ম আৰু কলেজ স্কুলৰ ফালৰ পৰা সেইটো এটা আমি অসুবিধা পালোঁ মানে গাড়ীৰ সুবিধা নিদিলে আস্থাই সফলতা অৰ্জন কৰিছে এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে মোৰ অনুভৱ বহুত ভাল লাগিছে মানে কি তাই যিমান কষ্ট কৰি যেনেকৈ পঢ়িছিলে বা ঘৰখনৰ পৰিৱেশটো যেনেকুৱাকৈ পাব লাগিছিলে মাক দেউতাকৰ পৰা সঁহাৰি সেইটোতো পোৱা নাই মই মাহীয়েক হিচাপে যিখিনি দিব পাৰিছোঁ আৰু দিছোঁ তাই সেইটো মোৰ পৰা কি পাইছে তাই নিজেই গম পাব গতিকে সিমানেই আৰু মোৰ ভাল লাগিছে বা আমাৰ পৰিয়ালৰ সকলোৱে ভাল লাগিছে আগন্তুক সময়ত তেওঁক কেনেদৰে আগবঢ়াই নিব তাই চিভিল ছাৰ্ভিচ দিয়াৰ প্লেন কৰি আছে গতিকে পঢ়ক তাই বাকী লাষ্ট কি হয় আৰু চাম আমিতো সদায় লগত আছোঁ সেইটোৱে হয় নিশ্চয়কৈ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া বা এগৰাকী সুদক্ষ প্ৰবক্তা হোৱাৰ তেওঁৰ প্ৰবল ইচ্ছা আছে আৰু আমিও বিচাৰোঁ আস্থাই আগন্তুক শৈক্ষিক জীৱনত আগুৱাই যাওক